নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আকৌ এবাৰ আপোনালোকৰ মাজলৈ কিমান অসমীয়া সাঁথৰ লৈ আহিছো আশা কৰিছো আপোনালোকে আজি এই ভিডিঅ'টো ভাল পাব আজি এক নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি আছে য'ত আমি অতি সহজে সোমাই যাওঁ কিন্তু সহজে ওলাই আহিব নোৱাৰো কি বাৰু উত্তৰটো ভাবকচোন আপোনালোকে ভাবি পালেনে উত্তৰটো হয় ইয়াৰ উত্তৰটো হৈছে বিপদ দুই নম্বৰ সাঁথৰটো হৈছে সেইখন কি ঠাই য'ত যায় যদি 100 জন মানুহ ঘূৰি আহে আকৌ 101 মানুহ এনেকুৱা কি ঠাই আছে বাৰু ভাবকচোন আপোনালোকে হয় আপোনালোকে হবাটোৱে ইয়াৰ উত্তৰটো হৈছে বিয়া পাতিব গলে অৰ্থাৎ লগত কইনা গৰাকীও আহে নহয়নে বাৰু 3 নম্বৰ সাঁথৰটো হৈছে সিধাই লিখিলে মুকেই পাবা উলুটাই লিখিলেও মুকেই পাবা কোৱাচোন উত্তৰটো অলপমান ভাবি পেলাই সিধাই লিখিলে মুকেই পাবা উলুটাই লিখিলেও মুকেই পাবা কোৱাচোন উত্তৰটো অলপমান ভাবি পেলাই ইয়াৰ উত্তৰটো হৈছে নিগনি বাৰু আপোনালোকে কি ভাবিছিল কমেন্ট কৰি জনাই দিব 4 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি বস্তু আছে যেটো ভাঙিব পাৰিলে পুৰস্কাৰ পায় কি বাৰু উত্তৰটো বন্ধু বান্ধৱীসকল আমাৰ চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব ধন্যবাদ ইয়াৰ উত্তৰটো হৈছে ৰেকৰ্ড 5 নম্বৰ সাঁথৰটো হৈছে এজন মানুহৰ 3টা হাত থাকে আপোনালোকে কওকচোন বাৰু সেই হাত কেইটানো কি কি ভাবি পালেনে হয় ইয়াৰ উত্তৰটো হৈছে সোঁ হাত বাওঁ হাত আৰু এটা হাত আছে সেইটো হৈছে অজুহাত 6 নম্বৰ সাঁথৰটো হৈছে ৰ'দ পালে ওলাই আহে ছা পালে সোমায় ইয়াৰ উত্তৰটো বাৰু কি কোৱাচোন অলপমান ভাবি পেলাই ইয়াৰ উত্তৰটো হৈছে ঘাম যি ৰ'দ পালে ওলাই আহে আৰু ছা পালে সোমাই যায় নহয়নে বাৰু 7 নম্বৰ সাঁথৰটো হৈছে বাহত থাকিলে শুই থাকে ঘঁহি দিলে জ্বলি মৰে কি বাৰু উত্তৰটো বাহত থাকিলে শুই থাকে ঘঁহি দিলে জ্বলি মৰে হয় ইয়াৰ উত্তৰটো হৈছে জুইশলাৰ কাঠি 8 নম্বৰ সাঁথৰটো হৈছে বগা হলে লেতেৰা কোলা হলে সাফা কোৱাচোন উত্তৰটো অলপমান ভাবি পেলাই বগা হলে লেতেৰা কোলা হলে সাফা কোৱাচোন উত্তৰটো অলপমান ভাবি পেলাই হয় ইয়াৰ উত্তৰটো হৈছে ব্লেকবোৰ্ড 9 নম্বৰ সাঁথৰটো হৈছে আহি থাকে গৈ থাকে মাত শব্দ নাই এইটোনো কি বস্তু কোৱাচোন ভাই হয় ইয়াৰ উত্তৰটো হৈছে চিঠি বা মেছেজ 10 নম্বৰ সাঁথৰটো হৈছে বছৰত আহে এবাৰ মাহেকত আহে দুবাৰ সপ্তাহত আহে 4 বাৰ দিনত আহে 6 বাৰ কি বাৰু উত্তৰটো ভাবকচোন আপোনালোকে বন্ধু বান্ধৱীসকল আমাৰ চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব ধন্যবাদ ইয়াৰ উত্তৰটো হৈছে এফ লেটাৰটো কাৰণ বছৰেকত 12টা মাহ থাকে সেই 12টা মাহৰ ভিতৰত কেৱল ফেব্ৰুৱাৰী মাহতহে এফ আহে মাহেকত আহে দুবাৰ অৰ্থাৎ মাহেকত 4টা সপ্তাহ থাকে এই 4টা সপ্তাহৰ ভিতৰত কেৱল 2টা সপ্তাহতে এফ আহে আৰু সপ্তাহত আহে 4 বাৰ অৰ্থাৎ সপ্তাহৰ 7টা দিনৰ ভিতৰত ফাৰ্ষ্ট ডে ফিফথ ডে আৰু ফৰ্থ ডেতহে এফ আহে আৰু দিনত আহে 6 বাৰ অৰ্থাৎ এদিনত 24 ঘণ্টাকৈ সময় থাকে এই 24 ঘণ্টাৰ ভিতৰত কেৱল 6 ঘণ্টাতহে এফ আহে গতিকে ইয়াৰ উত্তৰটো হৈছে এফ লেটাৰটো আজি 11 নম্বৰ সাঁথৰটো হৈছে সেইটো কি যাৰ এটা চকু আছে কিন্তু তথাপিও দেখা নাপায় এনেকুৱা কি আছে যাৰ চকু এটা আছে কিন্তু দেখা হলে নাপায় হয় ইয়াৰ উত্তৰটো হৈছে বেজি
আজি 52 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি তলা আছে যিটো বজাৰত কেতিয়াও বিক্ৰী কৰা নহয়। ইয়াৰ উত্তৰটো আপোনালোকে কমেন্ট কৰি জনাই দিব। তেনে নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।